ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মালয়বাৰী প্ৰাথমিক বিদ্যালয় ভৰি দিলে হীৰক জয়ন্তী বৰ্ষৰ। সেই উপলক্ষেই বিদ্যালয়খনৰ চৌহদত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় হীৰক জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ। পুৱা ভাগত হীৰক জয়ন্তীৰ উদযাপন সমাৰোহৰ পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি মধুৰাম মণ্ডলে। তাৰ পাছতে উলিওৱা হয় এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ। অৱসৰপ্ৰাপ্ত শ্ৰম আয়ুক্ত ধনেশ্বৰ মালাকাৰে শুভ উদ্বোধন কৰা এই শোভাযাত্ৰাত অঞ্চলটোৰ ৰাইজৰ লগতে প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে আগন্তুক বৰ্ষৰ 14 ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। মোৰ অনুভৱ মানে এইটোৱেই, আজি নিজেই এইখন স্কুলৰ পৰা 1959ত মই পাছ কৰিছোঁ ইয়াৰ পৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা। আজি এই মুহূৰ্তত মোৰ অতি অনুভৱ এনেকুৱা যে মই এখন স্বৰ্গতে বাস কৰিছোঁ। কাৰণ নিজৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া দিনৰ পৰা আজিলৈকে যিখন ছবি ইয়াৰে, সেইখন ছবি লাগি তেনে অনুভৱ হৈছে। গতিকে এই গাঁওখন স্থাপন হৈছিল 1950 চনত, আৰু এই 50 চনতেই আমাৰ যিসকল লোক আছিলে, মুখ্য যিটো আমাৰ জয়কান্ত দাস, তাৰপিছতে আমাৰ তুলসী পাঠক, আমাৰ সোণেশ্বৰ কোঁৱৰ, ভূমিধৰ দাস, নবীন বৈশ্য, যিসকলে গাঁওখনৰ নেতৃত্ব দিছিল, তেওঁলোকেই ইয়াতে মালয়বাৰী গাঁও গঠন তৈয়াৰ হোৱাৰ লগে একেলগে মানে আৰম্ভ কৰিছিল শিক্ষাৰ ক্ষেত্ৰত এইখন স্কুল স্থাপন কৰিছিল। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা, আৰু সেই সূত্ৰে গাঁওখনৰ এখন মানে শৈক্ষিক দিশৰ যিটো উত্তৰণ, এইখনে এটা নেতৃত্ব বহন কৰিছিল। আজি আমি যিসকল গাঁওখনৰ শিক্ষা দীক্ষা পাই বিভিন্ন কৰ্মসংস্থানত আছোঁ, সেই আটাইখিনিয়েই প্ৰায়খিনিয়ে আমি এইখন গাঁৱৰ এইখন স্কুলৰ প্ৰথম ছাত্ৰ। গতিকে আমি আজি গৌৰৱান্বিত ইয়াৰ পিছৰ কাৰ্যসূচীবিলাক। সেইকাৰণে আমি এইখন গাঁৱৰ আজি হীৰক জয়ন্তী পাতি আমি বৰ সুখী, আৰু নিজেও উপস্থিত থাকি মোৰ পাৰে সেইটো আমি নিজকে গৌৰৱবোধ কৰিছোঁ। গতিকে অনুষ্ঠানটো যাতে সুকলমে এবছৰৰ জোৰা যিটো এই কাৰ্যসূচী আছে, সেই সকলো ৰাইজে যোগদান কৰি স্কুলখনৰ আকৌ উত্তৰণ ঘটাৰ কাৰণে আগবাঢ়িব বুলি আশা ৰাখিছোঁ। আজি আমাৰ মালয়বাৰী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ আমাৰ শুভাৰম্ভণিৰ দিন। গতিকে আজিৰ দিনটোত আমি কাৰ্যসূচীৰ ভিতৰত প্ৰথম আছে আমাৰ হীৰক জয়ন্তী অনুষ্ঠানৰ পতাকা উত্তোলন, তাৰপিছত বিদ্যালয়ৰ পতাকা উত্তোলন, আৰু আছে সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছতে আছে আমাৰ বিভিন্ন স্কুল, আমাৰ 4খন স্কুল ইয়াতে টুইনিং স্কুল লগ কৰা হৈছে, আৰু সেই টুইনিং স্কুলৰ খেল ধেমালি আৰম্ভ হ'ব। তাৰপিছতে সাংস্কৃতিক নৃত্য প্ৰতিযোগিতা হ'ব, আৰু তাৰপিছতে দুপৰীয়াৰ আহাৰ 1 বজাত আছে। তাৰপিছতে আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি সন্মিলন, এই সন্মিলনখন অনুষ্ঠিত হ'ব। তাৰপিছতে বঁটা বিতৰণী সভা। এইখিনি আছিল আজিৰ এই হীৰক জয়ন্তী উৎসৱৰ বছৰজোৰা কাৰ্যসূচীৰ আৰম্ভণিৰ দিন, আৰু এই আৰম্ভণিৰ দিনটোৱে আজি আমাৰ শুভাৰম্ভ কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। সামৰণি কেতিয়া পৰিব? সামৰণি পৰিব এইটো 2024 চনৰ 14 আৰু 15 তাৰিখ, 2 দিনীয়া ডিচেম্বৰ 2 দিনীয়া কাৰ্যসূচীৰে।